হেল্ল' সকলে নমস্কাৰ ল'ব যোৱা 16 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে PFID পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এখন NPSৰ এক্সপ'জাৰ ড্ৰাফ্ট প্ৰস্তুত কৰিছে আৰু সেই ড্ৰাফ্টখন পাব্লিছ কৰিছে আৰু যদি ঠিকে থাকে সেইখন তেনেহ'লে 1 অক্টোবৰৰ পৰা NPSত কিছুমান সালসলনি কৰা হ'ব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যিটো সালসলনি কৰা হ'ব বা চেঞ্জ কৰা যিটো চিন্তা চৰ্চা কৰিছে এই চেঞ্জখিনি কিন্তু বৰ্তমান সময়ত কাৰেণ্টলি গভৰ্ণমেণ্ট এমপ্লয়খিনিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় চাবলৈ গ'লে বৰ্তমান যেনেকৈ আমাৰ ট্ৰায়েল পিৰিয়ড থাকে যিকোনো এটা বস্তুৰ সেই ট্ৰায়েল পিৰিয়ডৰ নিচিনা আমি ভাবি ল'ব পাৰোঁ বৰ্তমান যিখিনি নন গভৰ্ণমেণ্ট এমপ্লয় আছে তেওঁলোকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব আৰু যিখিনি ৰুল ৰেগুলেশ্যন আনিবলৈ গৈ আছে বা চেঞ্জ হ'বলৈ গৈ আছে সেইখিনিৰ ভিতৰত প্ৰধানকৈ 3টা এনেকুৱা ৰুল আছে যাৰ ওপৰত মই আজি অলপমান বিশ্লেষণ কৰিম আৰু যদিহে এই চেঞ্জখিনি এমপ্লয়খিনি আকোৱালি লয় বা এমপ্লয়খিনিৰ ক্ষেত্ৰত লাভদায়ক হিচাপে পৰিগণিত হয় তেনেহ'লে হয়তো অদূৰ ভৱিষ্যতে আমাৰ চৰকাৰী যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰতো এইবিলাক ৰুল প্ৰযোজ্য কৰিব পাৰে এতিয়া প্ৰথম যিটো চেঞ্জ হ'ব সেইটো কেনেকুৱা হ'ব আমাৰ বৰ্তমান সময়ত কি হৈ আছে NPSত যেতিয়া এগৰাকী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে তেতিয়া তেওঁৰ যিটো মুঠ জমাপুঁজি মুঠ কৰ্পাছ Tier 1ৰ ক্ষেত্ৰত কথাটো কৈছোঁ মই মুঠ কৰ্পাছৰ 60% তেখেতে অৱসৰৰ সময়ত কি কৰিব পাৰে লামচাম হিচাপত উঠাব পাৰে উইথড্ৰ কৰিব পাৰে আৰু বাকী 40%ৰ সহায়ত তেখেতে এনুইটি পাৰচেজ কৰি পেঞ্চন লাভ কৰিব পাৰে সেইটো সুবিধা আছে কিন্তু নন গভৰ্ণমেণ্ট এমপ্লয়খিনিৰ ক্ষেত্ৰত যিটো চেঞ্জ কৰিবলৈ গৈ আছে সেইটো হ'ব এনেকুৱা যে যেতিয়া এগৰাকী কৰ্মচাৰীয়ে ছুপাৰএনুৱেশ্যন লাভ কৰিব অৰ্থাৎ যিটো তেখেতৰ প্ৰকৃত অৱসৰৰ দিন অৱসৰ ল'ব সেই দিনটোতে তেনেহ'লে তেখেতে আপ টু 80% পৰ্যন্ত উইথড্ৰল কৰিব পাৰিব যিটো এটা অত্যন্ত ভাল খবৰ আৰু যদিহে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো এইটো ৰুল আহি যায় তেনেহ'লে এইটো এটা অত্যন্ত ভাল বিকল্প হ'ব কাৰণ যদিহে আমি NPSৰ যিটো ৰিমেইনিং 40% এমাউণ্ট যিটো আমি এনুইটি পাৰচেজ কৰোঁ সেই 40% এমাউণ্টটো ইনভেষ্ট কৰাৰ পিছত আমি যিটো ৰিটাৰ্ণ পাওঁ সেইটো হ'ব ইয়াৰলি 6 to 7% কিন্তু যদিহে আমি নিজে এইখিনি টকা মেনেজ কৰিব পাৰিলোহেঁতেন তেনেহ'লে তাতকৈ বহুত ভাল এটা ৰিটাৰ্ণ আমি পাবলৈ সক্ষম হ'লোহেঁতেন গতিকে আপ টু 80% উইথড্ৰল কৰিব পৰা আমি অৱসৰৰ সময়ত এট এ টাইম এটা ভাল টকা পাই যাম যিটো আমি ইনভেষ্ট কৰি এটা ভাল ইনকাম কৰিব পাৰিম গতিকে এইটো হ'ব ফাৰ্ষ্ট চেঞ্জ যিটো 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হ'ব যদিহে একো ইয়াতে চেঞ্জেছ আৰু নাহে যিহেতু এইটো ফাইনেল ড্ৰাফ্ট নহয় দ্বিতীয় চেঞ্জটো হ'ল আমি জানো যে বৰ্তমান সময়ত NPSত এগৰাকী ব্যক্তিয়ে যদিও অৱসৰ লাভ কৰে 60 বছৰৰ বয়সত কিন্তু তেখেতে আপ টু 75 ইয়াৰ্ছলৈকে তেখেতৰ টকাখিনি উইথড্ৰ নকৰাকৈ ৰাখিব পাৰে এটা ভাল ইনকামৰ স্বাৰ্থত মই ইতিমধ্যে আগৰ ভিডিঅ'বিলাকত উল্লেখ কৰিছিলোঁ যে যদিহে আমি 60 বছৰ বয়সত টকাখিনি উইথড্ৰ নকৰি সেইখিনি টকা পুনৰ আমি আপ টু 75 ইয়াৰ্ছলৈকে ইনভেষ্ট কৰি ৰাখোঁ 15 বছৰৰ ইনভেষ্ট কৰি ৰাখোঁ সেই টকাখিনি প্ৰায় দুগুণ হোৱাৰ সম্ভাৱনা থাকে বহুতখিনি বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে আৰু যিয়ে নহওক এতিয়া এই যিটো সুবিধা আৰু এক্সটেণ্ড কৰিছে আপ টু 85 ইয়াৰ্ছলৈকে ৰাখিব পৰা সুবিধা এটা কৰিছে কিন্তু মই ভাবোঁ যে এইটো বৰ এটা ফলপ্ৰসূ নহ'ব কাৰণ মানুহৰ আয়ুসকাল ইমানো বেছি নহয় যে 85 ইয়াৰ্ছলৈকে ৰখাৰ কিবা প্ৰয়োজন আছে গতিকে চেঞ্জ কৰিব লাগে চেঞ্জ কৰিছে নিচিনা হৈছে বৰ এটা লাভদায়ক নহ'ব বুলি মই ভাবোঁ আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব নেক্সট চেঞ্জটো হৈছে এনেকুৱা যে NPSত বৰ্তমান সময়ত এগৰাকী ব্যক্তিয়ে নিজৰ কাৰ্যকালত 3বাৰ টকা উইথড্ৰ কৰিব পাৰে পাৰ্চিয়েল উইথড্ৰল 3বাৰ কৰিব পাৰে আৰু সেই উইথড্ৰলটো হ'ল নিজৰ যিটো জমাপুঁজি অৰ্থাৎ আপোনাৰ জমা 10% প্লাছ গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন 14% এই যিখিনি কণ্ট্ৰিবিউশ্যন জমা হৈ থাকে আপোনাৰ NPS কৰ্পাছত ইয়াৰ পৰা যিখিনি নিজৰ জমাপুঁজি অৰ্থাৎ যিটো মোৰ 10% কৈ বা আপোনাৰ 10% কৈ যিমানখিনি জমা হ'ব তাৰ পৰা আপুনি 25% কৈ 3বাৰ উইথড্ৰ কৰিব পাৰে আৰু হোল লাইফ টাইমত হোল ছাৰ্ভিচ ইয়াৰ্ছৰ যি ডিউৰেশ্যন থাকিব সেইখিনি সময়ত এতিয়া নতুন ৰুল অনুসৰি কি কৰিছে আপোনাৰ যিটো জমাপুঁজি হ'ব নিজৰ সেল্ফ কণ্ট্ৰিবিউশ্যন তাৰ পৰা আপুনি 6 বাৰলৈকে উইথড্ৰ কৰিব পাৰিব আপুনি 6 বাৰ 25% কৈ উইথড্ৰ কৰিব পাৰিব কিন্তু তাতে এটা কণ্ডিশ্যন আছে কণ্ডিশ্যনটো হ'ল আপুনি এবাৰ উইথড্ৰ কৰি দ্বিতীয়বাৰ উইথড্ৰ কৰালৈকে মাজত 4 বছৰৰ সময় থাকিব লাগিব 4 ইয়াৰ্ছ গেপ থাকিব লাগিব বিটুইন ইচ উইথড্ৰল অৰ্থাৎ 6 বাৰ উইথড্ৰ কৰিবলৈ হ'লে আপোনাৰ ছাৰ্ভিচ যিটো টাৰ্ম ডিউৰেশ্যন এইটো মিনিমাম 24 ইয়াৰ্ছ হ'ব লাগিব 24 ইয়াৰ্ছ নহ'লেতো আপুনি 6 বাৰ উইথড্ৰ কৰিব নোৱাৰিবই কাৰণ যিহেতু দুটা উইথড্ৰলৰ মাজত আপোনাৰ গেপ থাকিব লাগিব 4 বছৰ ইয়াৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ চেঞ্জ আহিছে সেইটো হ'ল বৰ্তমান এনেকুৱা নিয়ম হৈ আছিল যে আমাৰ NPSৰ যিটো ইনভেষ্টমেণ্ট পেটাৰ্ণ আছিল সেই পেটাৰ্ণটোত আমি
ইকুইটিত মানে নন গভৰ্ণমেণ্ট যিখিনি এমপ্লয় আছে তেওঁলোকে ইকুইটিত হায়েষ্ট 75 পৰ্যন্ত মানে ইনভেষ্ট কৰিব পাৰিছিল আৰু বাকী যিখিনি গভৰ্ণমেণ্ট এমপ্লয় তেওঁলোকে বৰ্তমান 50% ইনভেষ্ট কৰিব পাৰে ইকুইটিত বাকীখিনি ডিষ্ট্ৰিবিউট হৈ যায় ইতিমধ্যে এই বিষয়ে ভিডিঅ' বনাইছোঁ অলৰেডি আপোনালোকে চেনেলত গৈ চাব পাৰিব কিন্তু এতিয়াৰে পৰা মানে 1 অক্টোবৰৰ পৰা এগৰাকী নন গভৰ্ণমেণ্ট এমপ্লয়ে ইকুইটিত 100% টকা ইনভেষ্ট কৰিব পাৰিব গতিকে যিসকলৰ মাৰ্কেট সম্বন্ধে ভাল জ্ঞান আছে ডিপ নলেজ আছে তেওঁলোকে নিজৰ NPSৰ যিখিনি কন্ট্ৰিবিউচন সেই কন্ট্ৰিবিউচনখিনি ইকুইটিত 100% ইনভেষ্ট কৰি এটা ভাল ৰিটাৰ্ণ পাব পাৰিব ইয়াতে কথা এটা আছে এটা কোৱেশ্চন আহে ইয়াতে যে ইকুইটিত 100% ইনভেষ্ট কৰাৰ কাৰণে আমি NPS কিয় ল'ব লাগে আমি এটা মিউচুৱেল ফাণ্ডত থব পাৰোঁ নাইবা আমি ডিৰেক্টলি ষ্টক ইনভেষ্ট কৰিব পাৰোঁ যিকোনো এটা এপ এটা মানে ডাউনলোড কৰি লৈ যেনে ধৰি ললোঁ আমি গ্ৰ' আপষ্টক্স এঞ্জেল ওৱান যিকোনো আমি এপ ল'ব পাৰোঁ কিন্তু NPS আৰু সেই এপবিলাকৰ মাজত এটা পাৰ্থক্য আছে সেই এপবিলাকে আপোনাৰ পৰা এক্সিট লোড ল'ব যিটো এক্সিট লোড মানে আপোনাৰ কাৰণে বেছি হৈ যাব প্লেটফৰ্ম ফিজ ল'ব কিন্তু NPSত তেনেকুৱা নহয় NPSত আপোনাৰ যিটো এক্সিট লোড বা টেক্সৰ ক্ষেত্ৰতো বহুতখিনি ৰিলেক্সেশ্যন আছে মই এই বিষয়ে এটা ছেপাৰেট ভিডিঅ' এটা বনাম অতি সোনকালে বনাম মানে নৰ্মেল যিবিলাক আমাৰ মিউচুৱেল ফাণ্ডৰ যিবিলাক প্লেটফৰ্ম আছে সেইবিলাকতকৈ আমি NPSত থ'লে বহুতখিনি আমাৰ টেক্স ছেভিং হয় লগতে বহুতখিনি আমাৰ মানে যিটো এক্সিট লোড আছে সেইটো বহুতখিনি আমাৰ কমি যায় লগতে প্লেটফৰ্ম ফিজৰ বহুতখিনি কমি যায় একেবাৰে নামমাত্ৰহে এটা আমি ফিজ ভৰিব লাগে গতিকে যিসকল নন গভৰ্ণমেণ্ট এমপ্লয় আছে আপোনালোকে নিশ্চয় NPSটো এটা ইনভেষ্টমেণ্টৰ মানে প্লেটফৰ্ম হিচাপত কনচিডাৰ কৰিব পাৰে গতিকে এইখিনি হ'ল মেইন চেঞ্জেছ যিখিনি হ'বলৈ গৈ আছে 1 অক্টোবৰৰ পৰা মানে 1 অক্টোবৰ 2025ৰ পৰা এতিয়া এইখিনি সদ্যহতে প্ৰযোজ্য হ'ব যিখিনি নন গভৰ্ণমেণ্ট এমপ্লয় আছে তেওঁলোকৰ ক্ষেত্ৰত হয়তো পৰৱৰ্তী সময়ত আমি আশা কৰিব পাৰোঁ যিহেতু চৰকাৰে UPSৰ ক্ষেত্ৰতো সলনি কৰি আছে বিভিন্ন নিয়ম সলনি কৰি আছে আৰু লগতে আমাৰ যিখিনি NPS ইউনিয়ন আছে তেখেতসকলেও চৰকাৰৰ প্ৰেছাৰ দি আছে যাতে UPSটো ভাল কৰিব পৰা যায় গতিকে UPSৰ চেঞ্জেছ হোৱাৰ লগে লগে নিশ্চয় ভৱিষ্যতে NPSতো চেঞ্জেছ আহিব আৰু যদিহে এইখিনি চেঞ্জেছ NPSতো কৰি দিয়ে পাৰ্টিকুলাৰলি যদিহে চেঞ্জেছটো আহি যায় আপোনাৰ 80% উইথড্ৰলৰ অৱসৰৰ টাইমত তেনেহ'লে অত্যন্ত ভাল কথা হ'ব আৰু সেইটো হ'লে আমি অৱসৰৰ সময়ত যথেষ্ট এটা ভাল টকা পাম বুলি আশা কৰিব পাৰোঁ আৰু 20%টো আমাৰ সিকিউৰিটি হিচাপত থাকি যাব যেহেতু এনুইটিৰ যিটো এমাউণ্ট সেই এনুইটি এমাউণ্টটো মানে ষ্টেবল সেইটো ৰিডিউচিং নহয় সেইটো যেনেকৈ আছে তেনেকৈ থাকিব অনলি তাৰ ইণ্টাৰেষ্টটোহে কেলকুলেশ্যন হৈ আমি মাহে মাহে পাই থাকোঁ সেইটো সিকিউৰিটি হিচাপত থাকি যাব গতিকে যেহেতু সিকিউৰিটি সেইটো আমি 40% ৰখাৰ কোনো যুক্তি নাই গতিকে নন গভৰ্ণমেণ্ট এমপ্লয়খিনিৰ কাৰণে নিঃসন্দেহে এইটো এটা ভাল খবৰ আৰু তেওঁলোকে নিঃসন্দেহে NPSত নিজৰ একাউণ্ট খুলি ল'ব পাৰে যিসকলে ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে তেওঁলোকে NPS খুলিব পাৰে কোনো তাতে সমস্যা নাই Tier 1 একাউণ্টো খুলিব পাৰে Tier 2 একাউণ্টো খুলিব পাৰে গতিকে তথ্যখিনি আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ